তো আমি যি বান সাহায্য সংগ্ৰহ কৰি আছো তো বাইদেউ কিছু মানে আগবঢ়ালে কিবা কিবি তো কিনো আগবঢ়ালে জানো কওকচোন বাইদেউৰ মুখেৰে। মই মোৰ ফালৰ পৰা ব্লাউজ 50টা মই দিলোঁ। বানপীড়িত যিসকল দুৰ্ভগীয়া মানুহ আছে শিৱসাগৰত, গতিকে আমাৰ ইয়াৰ পৰা যিখিনি মানুহ যাব তেখেতসকলৰ বা আপোনালোকৰ সহযোগত মই এইখিনি বস্তু 50টা ব্লাউজ মোৰ দোকানৰ ফালৰ পৰা সুমিশ্ৰা বেবিজ টেইলৰিঙৰ ফালৰ পৰা দিছোঁ। তো এই চেগতে বাইদেউক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা দুদিন ধৰি সৰ্থেবাৰী আঞ্চলিক ডিজিটেল ক্ৰিয়েটৰ গ্ৰুপে আমি আপোনালোকৰ পৰা যিখিনি উজনিৰ বানাক্ৰান্ত সহায়ৰ বাবে বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰিছিলোঁ, সেই ধনেৰে আজি আমি মানে কি দিম বানাক্ৰান্তক সেইসমূহ আলোচনা কৰি ভাবিলোঁ যে সাজ পোছাক কিছু দিব পৰা যায় নেকি। তো তেনেকুৱা এটা চিন্তা লৈ আমি এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। বৰ্তমান আমি বহৰীৰ ফালে গৈ আছোঁ। তো বহৰীত চাওঁ আমি কিমান কি পাৰোঁ। মানে যিহেতু আমাৰ লগত সৰ্থেবাৰী বৃহত্তৰ কাঁহ পিতল ব্যৱসায় সন্থাৰ তেওঁলোকেও যাব এটি দল। তো তেওঁলোকে ইতিমধ্যে খাদ্য বা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক দিবই। গতিকে এতিয়া থাকিল কাপোৰখিনি। গতিকে আমাৰ ফালৰ পৰা আমি সেই ধৰণেৰে কিছু কাপোৰ যোগান ধৰিম বুলি ভাবি আজি আমি এতিয়া বহৰীত আহিছোঁ বজাৰ কৰিবলৈ। তো ক'ত কেনেকৈ কি বজাৰ কৰোঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষত সকলোখিনি গম পাব। তো চাই থাকক। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি বহৰীক বজাৰ কৰিব আহিছোঁ বানাক্ৰান্তৰ কাৰণে। আৰু কিনো ল'লোঁ চাওকচোন। এইফালে এনেকৈ কাপোৰ এইবিলাক আৰু কিবা কিবি আছে লৈ আছে। নিকু পুৰুষৰ কাৰণে আৰু বৰ্তমান আমি বহুত সুখী হৈ আছো। মানে এইখিনি যে দিবা পাৰছো, ইমান কষ্টৰ ফল আমাৰ এইখিনি। বহুত ডাঙৰ এটা চাকচেছ আমাৰ কাৰণে না। ডাঙৰ এটা চাকচেছ। আগে দি দিব লাগিব। দিয়া উজনিৰ বানপীড়িতসকলৰ সহায়ৰ বাবে এনেদৰে বৃহত্তৰ সৰ্থেবাৰী কাঁহ পিতল ব্যৱসায় সন্থাৰ তৰফৰ পৰা বান সাহায্যসমূহ ৰেডি কৰি থকা হৈছে। তো চাব পাৰি মোৰ পিছফালে এইবিলাক টোপলা আৰু এই টোপলাসমূহৰ ভিতৰত কি আছে সকলোবিলাক জানিবলৈ চেষ্টা কৰিম। আৰু আমি জনামতে আজি গধূলিৰ ভাগতে তেখেতসকল উজনিৰ ফালে ৰাওনা হ'ব আৰু কাইলৈ দিনৰ ভাগত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু এইসমূহ মানে বান সাহায্য বানাক্ৰান্তৰ ওচৰত মানে বিতৰণ কৰিব। তো চাওক এনেদৰে মানে সাজু কৰি আছে। এনেকৈ বস্তু বাহানিবোৰ পেকিং কৰা হৈ গ'ল, তাৰপিছত গাড়ীত উঠোৱা হৈ গ'ল। তো এতিয়া যাব লাগে আৰু তো বান সাহায্য বিতৰণৰ বাবে আমি আহি উপস্থিত হ'লোঁ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বাউলী মৈদাম গাঁৱত। তো কিমান ভয়াৱহ আছিল উজনিৰ বানপানী চাওক, মই পৰিৱেশটো দেখুৱাই দিছোঁ চাওকচোন। মানে এনেকে পোৱালি বগৰাই দিছে। কিমান মানে ভয়াৱহ আছিল বানপানী কল্পনা কৰক। মই দেখুৱাই দিছোঁ চাওক, মানে পকী ৱালে এনেকে বগৰাই দিছে পানীৰ সতে। তো কিমান ভয়াৱহ হ'ব পাৰে বানপানী চাওক। চব বাগৰি আছে এনেকে, গছ চছ চব বাগৰি আছে। গেট আছিল, গেটৰ বিম পৰ্যন্ত মানে উঘালি পেলাই দিছে। মানে কি হৈছে কওকচোন দাদা। আপোনাৰ অকস্মাতে আহিলে, আপোনাৰ গধূলি বেলিকা আহিলে। অহাৰ পিছত মানে আমি একো থিয়নিয়ে নাপালোঁ, কেনেকৈ আমি জীৱনটো বচাওঁ তাক লৈ আমি চৰ্টখনৰ ওপৰলৈ গ'লোঁ। নিজৰ পঢ়া ডকুমেণ্টখিনি ওপৰত লৈ গ'লোঁ। মা দেউতাকো বচাব লাগিব, গাড়ী মটৰ সকলো শেষ। ভিতৰত আপোনাৰ পলস ইমানটোমান, পানী ইমানটো, তেনেকৈ আমি জীৱনটো বচালোঁ। ইফালৰ পৰা পানী কিনাৰি পথাৰৰ মাজেদি আহি মানে এখন ভাগিলে, ভগাৰ পিছত আমি দৌৰি ওপৰলৈ গ'লোঁ। গোটেই এইফালে ডাঙৰ ডাঙৰ ড্ৰাম, মহ, গৰু চব উটি গৈছে। মানুহ কিছুমান জেগাই উটি গৈছে। ইয়াত কিমান মানুহ হৈছিলে? ইয়াত আপোনাৰ মিনিমাম ইমানটো পানী ঘৰৰ ভিতৰত, যাতে আমাৰ কিমান মান গৈছিল ঘৰৰ ভিতৰত দেখাব পাৰিব। নাই কমেও মিনিমাম 8 গেমান মাটি আছিলে, গোটেই মাটিখিনি উঠাই লৈ গ'ল। ইয়াত মাতি আছিলে। এইবোৰ আপোনাৰ মানে ডিভানৰ ভিতৰত লোহা বিচনাৰ মানে ভিতৰত থকা বস্তু তলা মাৰি থৈছিলে এনেকে। তাৰ ভিতৰতো পলস সোমালে। এইবোৰ এতিয়া মিনিমাম 4টা মানুহ দাঙিছো ভিতৰৰ পৰা। এইবোৰ এতিয়া কাম নাই, পেলাই দিব লাগিব। আপোনাৰ এইবোৰ পলস ভিতৰৰ পৰা উলিয়াইছিলো।
এইবিলাক ইমান ডাঙৰ ডাঙৰ কুন্দা গৈছিলে আমাৰ এইফালেদি কুন্দা গৈছে ইমান ডাঙৰ ডাঙৰ পানীটো মানে ঢৌটো এনেকে সাগৰ বুলি ভাবিছিলো এখন ইয়াত ব্ৰইলাৰ ফাৰ্ম আছিলে ব্ৰইলাৰ ফাৰ্মটো ভাঙি পেলালে মিনিমাম আপোনাৰ 20টামান গৰু আপোনাৰ পিছফালে পথাৰত আছে মানে এইবোৰ গৰু মোৰ হাৰ্ডি মুৰ্দি ওলাই গ'ল আৰু এতিয়া আজি 12 দিন ধৰি হ'ল ঘৰৰ কিমান মানুহলৈকে আহিছিল ঘৰৰ মিনিমাম আপোনাৰ এইটো লেভেলত পানী এইটো লেভেলত আপোনাৰ পানী আছিলে ইমানটো লেভেল আৰু ইমানটো আপোনাৰ পলস আছিল এইবোৰ মই চাফা কৰিছো আৰু এতিয়া আপুনি দেখিলে গম পাব এইবোৰ আপোনাৰ গোটেই পানী আপোনাৰ মানে এই বেচিনটোলৈকে পানী চাউলৰ বস্তা নাই কমে আপোনাৰ 20-25টামান চাউলৰ বস্তা উটি গ'ল আমি মানুহে ৰখাম নে চাউলকে ৰখাম কিন্তু নিজৰ জীৱনটো বচাম মাটি থাকিলে আমি আকৌ কৰি খাব পাৰিম সেইটো কাৰণে এতিয়া মিস্ত্ৰী সকলো আহিছে ঠিক আছে আমি ওপৰতে আছিলোগৈ আৰু মাহঁতক লৈ পানী গৰুৰ মৃতদেহবিলাক আছে গৰুৰ মৃতদেহবোৰ আপোনাৰ মিনিমাম 100 মিটাৰ আঁতৰত আছে আমি দেখুৱাব নোৱাৰিম কিন্তু আপোনাৰ অকল গোন্ধ মাৰিলে 2 দিনমান তাৰপিছত এতিয়া ঠিক হ'ল আৰু মানে জীৱনত প্ৰথম হৈছে ন আপোনাৰ জীৱনত আপোনাৰ প্ৰথম হৈছে আপোনাৰ এইখিনি আপোনাৰ ইমানটোলৈকে পানী ইমানটো লেভেলত পানী মই আহোঁতে মানে আমি এনেকে আহিবলগীয়া হৈছে এইবোৰ ধৰিবই নোৱাৰো গোটেই আমাক মানে লৈ গৈছে ঠেলি আপুনি নিজে দেখিছে ইমানটো লেভেলত পানী হৈছে এই গাড়ী মানে পানী ডুব গৈছিলে এইখন আপোনাৰ স্কুটিবোৰ পৰি গৈছিলে পানীত আমি এইডোখৰত আছিলে স্কুটি পৰি যোৱাৰ লগে লগে আমি মানে স্কুটিখনটো উঠি যাব ভাগি যাব ইয়াতো কুন্দা মাৰি দিছে ধাম সেইকাৰণে আমি স্কুটিখন বচাই পানি ভিতৰ ৰুমত থৈ দিলোঁ তাতো আপোনাৰ পানী তাৰমানে উটি গৈছে উটি আমি ঠেলি দিছোঁ আৰু স্কুটি আজি এতিয়া মিনিমাম আমি ধুই মেলি এতিয়া মেকানিক পাই আমি টাউনৰ পৰা মাতি আনি আমি বাইককেইখনটো ঠিক কৰিব লাগিব সেইটো কাৰণে সেইকাৰণে মানে আপোনাৰ দৰ্জা দি এইবিলাক মানে এতিয়াও ঠিক হয় আপুনি দেখিছে পলস না এইবিলাক পলস আছিলে খালি এতিয়া চফা কৰিছোঁ মানুহখিনিতো সোমাবই লাগিব ঠিক হৈছে কাৰণে সেইটো অৱস্থা এইবোৰ ৱাশ্বিং মেচিন আপোনাৰ বেয়া হ'ল এইবিলাক বেয়া হৈ গৈছে ৱাশ্বিং মেচিন আপোনাৰ বেয়া আপোনাৰ ৱাশ্বিং মেচিন সকলো শেষ এইবোৰ ঠিক কৰক আপোনাৰ ইমানটোত আছিলে এইবোৰ দেখিছে না আপুনি চব বিশ্বাস নকৰে যে আপুনি কেমেৰা দেখাব আৰু ইমানটো লেভেলত এইটো লেভেলত আপোনাৰ মানে পলস বুলি ক'ব পাৰি কত প্ৰচণ্ড হতেছিল আপুনি কি ক'ম আপোনাৰ বিশ্বাস কৰি নকৰে কেমেৰাত আপুনি দেখক ইমানটো আপোনাৰ পলস হৈছিলে ইমানটো আপোনাৰ লেভেলত পলস ইমানটো আপোনাৰ পানী ইমানটো পলস খালি আমি নিজৰ জীৱনটো বচালো আৰু সেইবোৰতো ঘৰ দুৱাৰটো কি পিছকো আমি বনাব পাৰিম থাকিবলৈ কিন্তু আপোনাৰ মানে ইমানটো লেভেলত এইবোৰ দেখিছে না ভিতৰত চব পলসে এইবোৰ শেষ কৰিলে ভিতৰত আপুনি আহক লাগিলে আপুনি দেখাই দিব পাৰিম এইবোৰ সকলো শেষ এইবোৰ এইবোৰতো আপোনাৰ পানী এইবোৰ এটা ঠিক কৰিলোঁ সেইখন এইটো আপুনি চাওক ইমানটো লেভেলত পলস আছিলে ইমান পলস আছিলে ইমান এতিয়াও মোচা নাই আমি মানে ৰাইজে মানে যাতে অৱগত কৰক কথাখিনি সেইকাৰণে আমি মানে থৈ দিছোঁ কিমাননো মোহাৰিম যেনে তেনে আছোঁ আৰু এনেকুৱা আপোনাৰ চাউলৰ বস্তা এইফালে আপুনি বাথৰুম খোলে আৰু মই দেখাই দিওঁ কেমেৰা এইবোৰ বাথৰুমত আপোনাৰ আজি চফা কৰিছোঁ এইবোৰ আপোনাৰ আজি চফা কৰিছোঁ এই বস্তাবোৰ আমি ইয়াত থৈ দিছিলোঁ এই চাউলৰ বস্তা ইয়াত থৈছিলোঁ কিন্তু আজি এইবোৰ চফা কৰিছোঁ আমি এতিয়াও চিন পৰি আছে তাত মাটিৰ চিন আপোনাৰ এতিয়াও দেখিছে এইডোখৰত আপুনি মাটিৰ চিন এতিয়াও দেখিছে পলসৰ চিন এইবোৰ আপুনি পলস এইবোৰ আপোনাৰ চব ধানৰ চাউল আপুনি ইয়াত পেলাই দিছে এইবোৰ ধান চব এইবোৰ ধান আমি ইয়াত মানে লোকচান কৰিলোঁ নাইবা 20 বেগ আপোনাৰ চাউল সেইবোৰে আপোনাৰ কি কৰিলোঁ বাকী পানীৰ সময়ত আপোনাৰ গাঁত হৈ গ'ল এইটো এটা গাঁতৰ সৃষ্টি কৰিলে এইটো পানীয়ে আপোনাৰ গোটেই গাঁত সৃষ্টি কৰি দিলে এইটো চাওক আপোনাৰ কি ক'ম আৰু বাকী পানীৰ সময়ত ক'ত আছিলে আপোনাৰ পানীৰ সময়ত আমি ঘৰতে আছিলোঁ কিন্তু আমি মানে কি কৰিম আৰু ভিতৰলৈ আমি বয় বস্তুবোৰ ঠিক কৰিলোঁ যিখিনি ডকুমেণ্ট ওপৰলৈ নিলোঁ ইনভাৰ্টাৰ কাটিলোঁ তাৰপিছত ফ্ৰিজ চিজবোৰ সকলো পানীত তাৰপিছত আমি চৰ্টৰ ওপৰলৈ গ'লোঁ মিনিমাম আমি 9 দিন ধৰি আছোঁ কালিহে আমি তললৈ আহিছোঁ থকা খোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিলে অৱস্থা কিন্তু এটা ৰিলিফ পাইছোঁ 2 এটা সকাহ পাইছোঁ কিন্তু আজি পালে আমি কাইলৈ ভৱিষ্যতৰ কথা চিন্তা কৰিবলগীয়া হৈছে আজি আমি সৰ্থেবাৰীৰ পৰা আহিছোঁ আপোনালোকক মানে কিবা অলপ সহায়ৰ হাত আগবঢ়াব বুলি কিন্তু এটা কথা কওঁ আমি চৰকাৰ প্ৰশাসনক যাতে মানে আমাৰ জেঠিও কৈছে স্বচ্ছ কিন্তু এটা কথা আমি মানে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যিখিনি আমাৰ ক্ষতি হ'ল 6 লাখ টকাই হ'ল বা মিনিমাম যদি কিবা এটা যদি তাৰ যদি আধাও দিয়ে যদি আমাক চৰকাৰে তেতিয়া আমি মানে অকণমান জীয়াই থাকিবলৈ সকাহ পাম আৰু ৰাইজৰ লগতে আমাৰ যিখিনি ওচৰ চুবুৰীয়া আমাৰ গাঁও অঞ্চল আছিলে সেইখিনি লোককো যদি চাই চিতি কিবা এটা দিয়ে তেতিয়া মানে উঠি অহা প্ৰজন্মই ভাল পাব ল'ৰা ছোৱালী পঢ়া শুনা কিতাপ উঠি গৈছে সেইখিনি কিনিবলৈ আমি জীয়াই থাকিবলৈ মানে সকাহ পাম অলপ যদি আমাক সহায় কৰে বাকী সৰ্থেবাৰীৰ পৰা আহিলোঁ আপোনালোকক আমি ধন্যবাদ জনাইছোঁ সৰ্থেবাৰীৰ পৰা আপোনালোকে আমাৰ কাৰণে আহিছে তাৰ কাৰণে আপোনালোকক সেই ভিডিঅ'ৰ যোগেদি আমি জনাবলৈ পাই সুখী হৈছোঁ যে এনেকুৱা দিন আৰু যাতে কাৰো নাহক আৰু আপোনালোকে আহিছে মানুহে মানুহৰ বাবে থাকিবই লাগিব
সেয়াই মই কৈছোঁ, আপোনালোকে ভাল লাগিছে, থেংক ইউ জনাইছোঁ আপোনালোকক অহাৰ কাৰণে। আমাৰ সেই মানে দুৰ্দশাটো আপোনালোকে যেন ভিডিঅ' যোগেদি গোটেই সমগ্ৰ বিশ্বকে দেখাইছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এইখিনিয়ে ক'ম। তো শেষত ধন্যবাদ জনাইছোঁ আপোনাকো। হয়, ধন্যবাদ। গাড়ীটো আহিব লাগিব নহয়, গাড়ীটো ইয়াতে লগাও। ঐ নানু, গাড়ীটো ইয়াতে লগোৱা। তো আজি বান সাহায্য বিতৰণৰ বাবে দাদা উপস্থিত হ'লো। তো দাদা ইয়াত মানে কিমান মান পানী হৈছে কৈ দিয়কচোন। আপোনাৰ ধৰক একঁকাল চুইছে আৰু ঘৰৰ ভিতৰত কাৰোবাৰ কিছুমানে আৰু কি হৈছে পানীটো এনেকুৱা স্পীডত বাঢ়িছে, পানীটো তাৰমানে কি মানুহক কোনো সতৰ্ক হ'ব নোৱাৰিলে। তাৰমানে কি এনেকুৱা বস্তু লোকচান হৈ গ'ল নাই, মানুহৰ ধান চাউল ইত্যাদি হাঁহ কুকুৰা উটুৱাই লৈ গৈছে। আৰু যিসকলৰ এতিয়া ধৰক পানীটো সোমোৱাৰ পিছত মানুহবোৰক প্ৰায় ধৰক ঘৰৰ সামগ্ৰী বস্তু যিমান আছে তাৰমানে বচাবৰ কাৰণে সুবিধাই নাপালে। সেইটো কাৰণে যিসকলে এতিয়া ধৰক পানী হৈ গ'ল ৰাতিৰ ভিতৰত, আমাৰ যি কি ঘৰ ধৰক কাৰোবাৰ ঘৰ আছে 2 তলা 3 তলা তেনেকুৱাত বাস কৰিবলগীয়া হৈছিলে। আৰু মানে এই ৰাস্তাৰ ওপৰত একঁকাল। অঁ, গোটেই ৰাস্তাত আমাৰ গাঁৱৰ ৰাস্তা পানীয়ে তাৰমানে ক'তো থাকিবলৈ জেগা নাই, গাড়ী এখন ৰাখিবলৈ সুবিধা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। আৰু জীৱ জন্তু পোহনীয়া জীৱ জন্তু গৈছে, জীৱ জন্তু লোকচান হৈছে মানুহৰ। আপোনাৰ সেইখিনিতো ক'ত পাব ঘূৰাই। মানুহৰো মৃত্যু হৈছে নেকি? মানুহ মৃত্যু হোৱা নাই, কিন্তু ওচৰৰ গাঁৱত মৃত্যু হৈছে। আপোনাৰ এই আপোনাৰ 2 কিলোমিটাৰ আঁতৰত এখন গাঁও আছে, সেই গাঁওখনৰ এজনী ছোৱালী, প্ৰথম নিউজ সেইটো ওলাইছে, এজনী ছোৱালী এজনী মাক উটি গৈ যোৱা। মানে এইখন গাঁৱৰ কি নাম? এখন হৈছে বাউলী মিডিয়াম গাঁও, আৰু আপুনি যিটো ক'লে সেইখন গাঁও এখন হৈছে ৰজাপুল দুৱা গাঁও, নাজিৰা। নাজিয়া ৰজাপুল দুৱা গাঁও সেই ঘটনাটো হৈছিলে। আৰু আমাৰ নদীখনো বেছি দূৰ নহয়, আপোনাৰ ধৰক এইখন এই গছখিনি দেখিছে আপোনাৰ, তাত এই 150-200 মিটাৰ আঁতৰত নদীখন। আৰু সোঁতটো এনেকুৱা জোৰত আহিলে ন, আমাৰ মানুহে তাৰমানে সুবিধাই নাপালে। কঠীয়া কিমান লোকচান হ'ল, সেই দিনত মানুহে কমচে কম আধা আধি মানুহে ৰুই শেষ কৰিলে এদিন। তাত শ হিচাপে কঠীয়া উঠি গ'ল। কি নদী এইখন? এখন দিখৌ নদী। অঁ, আৰু বাকী আজি আমি আপোনালোকক অলপ কিছু বান সাহায্য দিব ঠিক আছে। আহিলো। তো কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে দিয়াৰ বাবে সৰ্থেবাৰীৰ পৰা আহিছো। অঁ, ঠিক আছে। ইমান দূৰৰ পৰা যে আহি আমাক সহায় কৰিছে, সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ আপোনালোক। পিছলৈও যে আপোনালোকৰ এনেকৈ আমি সহায় পাম আশা ৰাখিছোঁ। ধন্যবাদ। অঁ, আপুনি আঁতৰি দিব। অঁ, আৰু এইটো আপোনাৰ এইটো ব্লিচিং পাউডাৰ, ব্লিচিং পাউডাৰ এইটো খুৱাই দিয়ক। এয়া চাহ আহিলে দেই। বেছি বুলি নাপাব। আচ্ছা মই কথা তো এনেকৈ আমি বান সাহায্যসমূহ বিতৰণ কৰি আছো। চাব পাৰে এইফালে। তো দাদা বান সাহায্য আমি আগবঢ়ালো আপোনালোকলৈ, তো কি হ'ব? বান সাহায্য আমি পাইছোঁ, বৰ্তমান পাই আছোঁ আমি এতিয়া। বহুত পানী হৈছিল না? কিমান মান হৈছিল? তাৰমানে এই ৰাস্তাটো কমপ্লিট পানীয়ে। এই ৰাস্তা আমিতো পাকঘৰ এৰি দিলোঁ, ভাত বনাব নোৱাৰোঁ এতিয়া। মানে ঘৰৰ ভিতৰতো বহুত পানী। পানী আমাৰ বহুত বস্তু উটিয়ে গুচি গ'ল। সেইবোৰতো নাপাওঁ আৰু ক'তো পাম। গাঁওখনৰ নাম কি আছিল? বাউলী মৈদাম, নাজিৰা। নাজিৰা বাউলী মৈদাম। ধন্যবাদ। তো আমি আজি যি সৰ্থেবাৰী বৃহত্তৰ সৰ্থেবাৰী কাঁহ পিতল ব্যৱসায় সন্থা আৰু আঞ্চলিক ডিজিটেল ক্ৰিয়েটৰ গোটৰ তৰফৰ পৰা যি বান সাহায্য বিতৰণৰ বাবে আহিছিলোঁ উজনি অসমলৈ, তো এয়া প্ৰথমখন মানে গাঁৱত দিলোঁ। বান বিধ্বস্ত এখন গাঁও নাজিৰা সমষ্টিৰ, শিৱসাগৰ জিলা নাজিৰা সমষ্টিৰ বাউলী মৈদাম গাঁৱত আমি প্ৰথমতে
বান সাহায্য কিছু আগবঢ়ালোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু অলপ আগলৈ যাম য'ত আৰু মানে বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল তো তেনেকুৱা আৰু মানে আগলৈ যাম ঠাই বিচাৰি তো বলক এতিয়া আৰু এখন বেলেগ গাঁৱলৈ গতি কৰোঁ বলক দাদা কি হ'ব চব আৰু শেষ কৰি থৈ গ'ল গাড়ী 3-4খন বাইক চাইক চব উঠালে পলসত পোত খাই আছে ঘৰৰ ভিতৰতো অৱস্থাই নাই চব ঠিক বেয়া কৰি দিলে বাকী আমি সৰ্থেবাৰীৰ পৰা আহি কিবা অলপ সহায়ৰ হাত আগবঢ়ালোঁ কি ক'ব এইখিনি ভাল লাগিছে আপোনালোক আহিছে আমাৰ দুখত সমভাগী হৈছেহি দিয়াৰ কাৰণে বহুত ধন্যবাদ দেই হৈ যাব হা আৰু কাৰ সৰু ছোৱালী আৰু কাপোৰ পোৱা নাই কলম লাগিব আৰু কাৰোবাক বাইদেউ কি সৰু ছোৱালী ফ্ৰক পোৱা নাই দুখন গাঁৱত আমি বিতৰণ কৰিলোঁ কি ক'ব আমি এইটো সঁচাকে আজি বৰ দুখ লাগিছে ইয়াৰ যিখিনি দুৰ্দশা মানুহখিনিৰ হা তুমি দেখিছাই আমি দেখি আছো আমি একদম ভিতৰৰ জেগাত আহিলো আমাৰ ইয়াৰ আমাৰ মনোৰঞ্জন কোঁৱৰ তেখেতৰ কাৰণে আমি এই জেগা পালো আমি বিচাৰি গতিকে ইমানেই বেয়া অৱস্থা আপোনালোকে মানে চাওক বা এইটো মানুহে দেখিছে এতিয়া গতিকে তাৰপিছত আমি এতিয়া কাপোৰো দিছোঁ এইটো তুমি দেখি আছা কাপোৰ দিছোঁ সৰু বাচ্ছাৰ কাৰণে কাপোৰ লৈ আহিছিলোঁ আৰু মানে তোমালোকৰ যিটো ইউটিউবৰ গ্ৰুপ তোমালোকে যিখিনি কাপোৰ দিছিলা সেইটোও দিছোঁ লগতে আমাৰ ফেনাইল আমাৰ সুমন ডেকা তেওঁ দিছিলে ফেনাইল আজি ফেনাইল চবকে লাগে আজি দেখিছোঁ ইয়াত ফেনাইল কৰি আছে তো ফেনাইলৰ বটলটোৱে কিমান কাম দিছে সেইটো কথা আজি মই ইয়াত আহি অনুভৱ কৰিছোঁ আৰু এইফালে আমাৰ ব্লিচিং পাউডাৰ তো মানুহখিনিক দিব পাই কিবা মনত এটা কিবা শান্তি লাভ কৰিছোঁ ইমান যে কষ্ট আজি 3 দিন ধৰি কৰি আছিলোঁ সেই কষ্টখিনি যাতে যেন লাগিছে আজি যেন লাঘৱ হৈছে আৰু মনত কিবা এটা অনাবিল শান্তি মানে লাভ কৰিছোঁ এইখিনিকে ক'ম আৰু বৰ্তমান দুখন গাঁও হৈ গ'ল এতিয়া দুখন গাঁও হৈ গ'ল আমাৰ এতিয়া এপ্ৰক্সিমেটলি ধৰক 150 পৰা 170 মান হৈ গ'ল আৰু আছে 100 মান সেইখিনি গোটেইখিনিক দিম আমি একচুৱেলি প্ৰথমতে আমি 200 আশে-পাশে কৰিছিলোঁ পিছত আকৌ আমি ব্যৱস্থা কৰিলোঁ বেলেগে আমাক ডনেশ্যন আকৌ দিলে সেইটো কাৰণে আমাৰ মোটামুটি এতিয়া এৰাউণ্ড 300 আমাৰ এইটো মানে আমি কভাৰ হ'ব বুলি আমি অনুমান কৰিছোঁ ঠিক আছে হ'ব ধন্যবাদ চবেই পাব বৃহত্তৰ সৰ্থেবাৰী কাঁহ পিতল ব্যৱসায় সন্থা আৰু সৰ্থেবাৰী আঞ্চলিক ডিজিটেল ক্ৰিয়েটৰ গ্ৰুপৰ উদ্যোগত আজি যি বান সাহায্য বিতৰণৰ কাৰ্যসূচী লোৱা হৈছিলে আৰু বৰ্তমান মই আছোঁ উজনি অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ নিমুনীয়া গাঁৱত তো এনেদৰে মানে বানাক্ৰান্ত ওচৰত আমাৰ বান সাহায্যসমূহ বিতৰণ কৰি থকা হৈছে তো চাব পাৰে মানুহৰ ভিৰ মানে কি কম আৰু চাওকচোন মানুহৰ ভিৰ সৰ্থেবাৰীৰ পৰা আহি আপোনালোকক সহায়ৰ হাত আগবঢ়ালোঁ কি ক'ব এইখিনি বহুত পানী হৈছিলে ভিতৰতে কঁকাল হৈ গৈছিলে যথেষ্ট ক্ষতি হৈছে নিশ্চয় ঠিক আছে মইতো নগাঁও চালি ইয়াতে পানী খোৱা নাই ইয়াতো খোৱা নাছিলোঁ বাৰু তো যথেষ্টখিনি মানে মানুহৰ ভিৰ হৈছে ইয়াতে বানাক্ৰান্তৰ ভিৰ হৈছে চাব পাৰে একেবাৰে দীঘলীয়া লাইন আৰু আমাৰো সাহায্য আগবঢ়াই থকা হৈছে চাব পাৰে নিজৰ জেগাত আকৌ নিজে বদনাম নকৰিব আমাৰ তাত এতিয়া শান্তি হোষ্টেল হৈছে কোনো চিঞৰ বাখৰ নাই গাঁওখনৰ নাম কি এইখন
দুজনী লৈ আছো ৰ'ব তুমি ইফালে যোৱা লাল্লা লাল্লা মানুহজনী আছে নাই নেটো হয় আৰু এইবাৰ আহিলো আমি সুন্দৰ পুখুৰী ভোলাল গাঁৱত। এইখিনি কি বুলি কয় সেইখিনি নামটো? আপোনাৰ সুন্দৰপুৰ ভোলাল গাঁও পৰে। পানীত বহুত পানী আপোনাৰ ইমানটো পাই গৈছিলেগে যেতিয়া পানী আহিছিলে এই পুখুৰীটো মানে পুখুৰী ফুল হৈ পিনে পুখুৰী মানে হেৰি হৈ গৈছেগে ইমান বেছিকে পানী আহিছিলে মানুহ ভিতৰলে আপোনালোকে গ'লে হয়তো দেখিলেহেঁতেন মানে ভিতৰৰ অৱস্থাটো বহুত মানে জৰাজীৰ্ণ হৈ আছে এতিয়াও বহুত মানুহ ঘৰলে যাবও পৰা নাই এতিয়া ইয়াতে শিবিৰ পাতি আছে মাজতো তেনেকে শিবিৰ পাতি মানুহৰ ঘৰে ঘৰে তেনেকে মানে যাৰ ঘৰত চৰ্ট আছে মানে চৰ্ট ঢেলে যাৰ ঘৰ আছে তেওঁলোকৰ ঘৰত মানে শিবিৰ পাতি আছে মানে চৰকাৰীভাৱে সাহায্যবিলাক দি আছে। চৰকাৰে ভাৱে সাহায্য পাইছো আমি আজি সৰ্থেবাৰীৰ পৰা আহি আপোনালোকক কেনেকৈ আমি সাহায্য আগবঢ়াইছো কি ক'ব একদম আপোনালোকক বহুত বহুত ধন্যবাদ দিছো ইমান দূৰৰ পৰা আপোনালোকে আমাৰ ইয়ালৈ আহিলে আহি পিনি আমাক যিখিনি আপোনালোকে দিছে আমি একদম চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত আপোনালোকে তেনেকে আৰু দিয়ক আৰু বহুতো মানুহ আছে বহুতৰ এতিয়াও বহুত পানীত এতিয়াও মানে বহুতখিনি গাঁও আছে তেওঁলোকৰ ওচৰলৈও যাওক আপোনালোকে আমি বহুত ভাৰি পাইছো ধন্যবাদ দিছো আপোনালোকৰ কথাৰ বাবে আপোনালোকে এনেকে ৰাখি দিয়ক চুচিলো আহিব চুচিলো হেৰিয়ত আপোনালোকে মানে সৰ্থেবাৰীৰ পৰা আহি আমাৰ সুন্দৰ পুখুৰী পাৰত যি বান সাহায্য দিছেহি আপোনালোকৰ সকলোকে আমি সেয়া ভৰা আশীৰ্বাদ যাচিছোঁ আকৌ যাতে যেনেধৰণে আহিছিলে তেনেধৰণে আকৌ ঘৰলৈ উভতি যাওক ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে আমি আপোনালোকক আশীৰ্বাদ কৰিছোঁ আৰু এনেকৈয়ে বৃহত্তৰ সৰ্থেবাৰী কাঁহ পিতল ব্যৱসায়ী সন্থা আৰু সৰ্থেবাৰী আঞ্চলিক ডিজিটেল ক্ৰিয়েটৰ গ্ৰুপৰ পৰা বানাক্ৰান্ত ৰাজ্যলৈ আগবঢ়োৱা বান সাহায্য কাৰ্যসূচীৰ অন্ত পৰিল আৰু মানে মই আহ্বান জনাম এই ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোকে যদি পাৰে এনেকৈ সহায় কৰক মানুহক কাৰণ বহুখিনি বৰ্তমান বিপদত পৰি আছে এখেতসকল তো আপোনালোকেও এই বানাক্ৰান্ত ৰাজ্যৰ বাবে যদি কিবা অলপ মানে সহায়ৰ হাত আগবঢ়াব পাৰে হয়তো যথেষ্ট তেওঁলোকৰ উপকৃত হ'ব আৰু উৎসাহী হ'ব ধন্যবাদ।